মানে যাম সব মোর বিরুদ্ধে যখন ভোট দিতে হবে হল্লা ভাবছি একটু নাটক করতে আছে আল পুলিশ সভা লাগে উপস্থিত হলে যথেষ্ট আসলে বিষয়বস্তু গভীরতা থাকিব লাগিব প্ৰশ্ন সোধাৰ যিটো কৌশল তাৰ বাকবিটা থাকিব লাগিব আৰু বডি লেংগুৱেজটো আপুনি কষ্টৰ মূৰ্তি হৈ কেতিয়াও কুইজ চলাব নোৱাৰে মানে আনন্দদায়ক নহয় জয়পুৰ নহয় বডি লেংগুৱেজটো কুইজ মাষ্টাৰ হিচাপে দৰকাৰ তেওঁৰ প্ৰত্যেক খণ্ডমকেইটা তেওঁৰ মূৰ্তি খুবেই গুৰুত্বপূৰ্ণ তাৰপিছতে আমাক লাগে এজন স্কৰাৰ ভাল স্কৰাৰ যদি স্কৰাৰজন ভাল নহয় আপোনাৰ খেলি মেলি হৈ যাব আৰু এই কথাটো আৰম্ভণিতে পঠোৱা দৰকাৰ যে বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত যদি আমাক কেতিয়াবা নিৰ্দিষ্ট বিষয় সম্পৰ্কত দিয়ে এই বিষয় সম্পৰ্কত কিন্তু নিজৰ যিটো ষ্টাডি এইটো গভীৰ হ'ব লাগে আৰু যদি আমি ছাত্ৰ ছাত্ৰীৰ লগত কৰোঁ আপুনি তেওঁৰ লগত যি প্ৰশ্ন দিব তাতকৈ আপুনি বেছিকটো তথ্য দিয়াৰ কাৰণে আপুনি যত্ন কৰাটো ভাল আৰু কুইজত কেতিয়াও সঁচা মিছা জনা নজনা ট্ৰু ফল্চ এই জাতীয় প্ৰশ্ন এভইড কৰাটো ভাল আৰু এনেকুৱা এটা সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত আমি মানে দলবিলাকৰ সাধাৰণতে নাম দি লওঁ যেনে আজি যদি মই এতিয়া কুইজ পৰিচালনা কৰোঁ ধৰক এটা গ্ৰুপত আদৰ্শ গ্ৰুপ এটা 2জন বা 3জন তাতকৈ বেছি থাকিব নালাগে কিন্তু অলপ পিছতে আমি এটা কুইজৰ ঘূৰণ গাঁও এটা কৰিম তাত আমাৰ সুবিধাৰ কাৰণে 5জন 8জন এনেকুৱা কৰি ল'ম বাৰু তাৰপিছত কুইজত এটা পুৰস্কাৰৰ ব্যৱস্থা থাকিব লাগে তেতিয়াহে ছাত্ৰ ছাত্ৰীৰ প্ৰতিযোগীৰ মানে আগ্ৰহ থাকিব আৰু পইণ্টছৰ ব্যৱস্থা কৰিব লাগে বোলে এটা শুদ্ধ প্ৰশ্নৰ বাবে কিমান নম্বৰ আৰু বেলেগ বেলেগ ঘূৰণ হ'ব পাৰে গণিতৰ ঘূৰণ হ'লে বেলেগ কথা গণিতৰ জিঅ'মেট্ৰিৰ এলজেব্ৰা মেনচুৰেশ্যন বেলেগ বেলেগ ঘূৰণ হ'ব পাৰে কিন্তু আমি ইয়াত অলপতে এটাই কৰি দিম কুইজ ঠিক আছে কুইজ প্ৰতিটো ঘূৰণত নীতি নিয়মটো বেলেগ হ'ব পাৰে কেতিয়াবা বনছ মাৰ্ক নাই কেতিয়াবা বাজাৰ ৰাউণ্ড হ'ব পাৰে ঠিক আছে প্ৰাইজৰ ব্যৱস্থা আছে বহুত আছে কেতিয়াবা অৰেল হ'ব পাৰে কেতিয়াবা ৰিটাৰ্ণ হ'ব পাৰে আৰু আপুনি বিভিন্ন গল্প কবিতাবোৰ কেতিয়াবা আপুনি কুইজ চলাব পাৰে আৰু কিন্তু কেতিয়াও এইটো কথা আমি মন দিব লাগে প্ৰশ্ন ব্যৰ্থ হ'ব নালাগে বিতৰ্কিত হ'ব নালাগে যদি বিতৰ্কিত হয় যে কুইজৰ মাৰ্কটো অৱনমিত হ'ব যেনে একবাৰ গণিতৰ কুইজ আপোনাৰ মোৰ নলবাৰীৰ অভিজ্ঞতা আকাৰৰ আকৃতিক লৈ আমি ত্ৰিভুজাকৃতি কম নে ত্ৰিভুজাকাৰ কম ইয়াকে লৈ যথেষ্ট বিতৰ্ক চাইজ এণ্ড শ্বেপ দুটা গৰুৰ পোৱালি এটা মাক আৰু এটা ডাঙৰ গৰুটো দুয়োৰে আকাৰটো একে কিন্তু আকৃতিটো একে আকাৰ বেলেগ বেলেগ এইটো ত্ৰিভুজাকৃতি নে ত্ৰিভুজাকাৰ সেইদৰে গণ্ডগোল গতিকে প্ৰতিটো প্ৰশ্ন যি আপুনি প্ৰক্ষেপ কৰিব হোৱাট হেভ ইউ লাৰ্নড শুড বি কাৰেক্ট শুড বি পাৰফেক্ট ঠিক আছে বাৰু আমি আৰম্ভ কৰো আমি দক বগাই লম নালাগে ঠিক আছে বাৰু হবে তো প্ৰথম প্ৰশ্নটো পেলিন্ড্ৰম নাম্বাৰ অসমীয়াত আমি অনুলোম বিলোম সংখ্যা বুলি কওঁ পেলিন্ড্ৰম নাম্বাৰ স্যার ডাবল ওয়ান ট্রিপল ওয়ান 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 চিন্তা ওয়ান যদি তাৰ ডেফিনেশ্যনটো দিব লাগে ঠিক আছে বাৰু শুদ্ধ উত্তৰ ডেফিনেশ্যন যদি দিব লাগে অনক হ'ব বা বিহাৰৰ হাবি নাপিতৰ দপিনা কাজিৰঙাৰ জিকা তাৰমানে ইটাৰ বাবে মাটি যাক যিটো হ'ব গতিকে আমি হাতচাপ দিছোঁ ছাৰৰ কাৰণে বিহাৰৰ হাবি এইফালৰ পৰা মাটি হওক বিহাৰৰ হাবি সেইফালৰ পৰা মাটি হওক বিহাৰৰ হাবি নাপিতৰ দপিনা সেইফালৰ পৰা মাটি হওক নাপিতৰ দপিনা কাজিৰঙাৰ জিকা সেইফালৰ পৰা মাটি হওক কাজিৰঙাৰ জিকা কনক সেইফালৰ পৰা মাটি হওক কনক 1 2 3 একেবাৰে 22 33 চব যিকোনো সংখ্যা বাওঁফালৰ পৰা মাটি গ'লে যিটো হ'ব সেইটোৱেই হ'ব ঠিক আছে বাৰু সেন্টেন্স ক'ব পাৰি এইটো এটা হয় কেনেকুৱা ৰমাকান্ত মামা তাৰপিছত দ্বিতীয়টো প্ৰশ্ন হোৱাট ইজ ট্ৰায়েংগল নাম্বাৰ ত্ৰিভুজ সংখ্যা কি আমি বিভিন্ন সংখ্যা পাইছো 1 3 6 মানে এড হৈ গৈ থাকিব এনেকৈ কেনেকৈ আমি পাব আৰু ত্ৰিভুজ সংখ্যা কেনেকৈ হ'ব হৈ থাকে 1 3 then again 6 and you triangle shape যদি হয় ট্রায়াঙ্গুলার শেপটো triangle shape মানে বাৰু বাইদেউ কাছে অলপ মানে এক্সপ্লেনেশ্যন নিৰ্বাচন ঠিক আছে বাৰু শুদ্ধ উত্তৰ আজি মানে আমি ইংৰাজী মানুহ আছে গণিতৰ কিন্তু এই যে বিন্দু দিওঁ পইণ্ট
ইংৰাজী আই আখৰটোৰ ওপৰত যেনে এটা বিন্দু এটা থাকে অকল এই দুয়োটা মিলিহে আই আখৰটো এনেকে আছে ওপৰতে বিন্দুটো সেই বিন্দুটোৰ নিৰ্দিষ্ট নামটো কি হোৱাট ইজ দ্য স্পেচিয়েল নাম অফ দ্য পইণ্ট হুইচ ইজ গিভেন আপন দ্য আই ডট নহয় সেইটো নাম কি আই আখৰটোত আপোনালোকে ওপৰত এটা বিন্দু দিয়ে জ্যামিতি আছে সাহিত্য আছে যে বিন্দুটোৰ নাম কি নহয় দিব নেকি কোনোবাই সেইটোৰ নাম টাইটেল সেই বিন্দুটোক টাইটেল বুলি কয় টাইটেল ঠিক আছে বাৰু আপোনালোকে মোবাইল ব্যৱহাৰ নকৰিব কাগজত আপুনি দুটা সহজ সহজ এশ 111 into 111 এশ 11 পূৰণ এশ 11 পূৰণ কৰিব নালাগে মোবাইলতে কৰিব নালাগে 1 2 3 2 1 1 2 3 2 1 1 2 3 2 1 1 2 3 2 1 ডটত সেটা নম্বৰ দিছি বাৰু 1 2 3 2 1 বাৰু 999 পূৰণ 999 পূৰণ 999 It's 997003. বাৰু আপোনাক দিছো তাৰ উত্তৰ দি আছো ধুনীয়াকে 999 পূৰণ 9 এই টেকনিকটো জানে যদি জানে স্যার 99001 টেকনিকটো জানিলে আমাৰ ছাৰসকলক ক্লাছত দিব পাৰিব বাৰু কেতিয়াবা ঠিক আছে একচুৱেলি এপ্লিকেবল দিতে লাগে ঠিক আছে 75 পৰা 75 into 75 is equal to 1 এপ্লিকেশন 75 পৰা 75 5625 5625 আটাইতকৈ বড় যৌগিক সংখ্যাটো কি হোৱাট ইজ দ্য স্মলেষ্ট কম্পোজিট নাম্বাৰ 4 ঠিক আছে বাৰু বাইদেউ এই প্ৰশ্নটো দিব লাগিব 96 into 97 is equal to 96 into 97 সহজ কাইদা আছে তৎক্ষণাৎ মই এটা গ্ৰুপ লৈ আপোনাৰ হেৰি লৈ গৈছিলো হাৰিয়ানা লৈ ইমান ডাঙৰ ডাঙৰ পুৰণা বিহাৰী ছাত্ৰই সময় বোলে বাবলৰ পৰা তৎক্ষণাৎ ডক্টৰ হ'বলৈ পৰা তৎক্ষণাৎ ডক্টৰ টেকনিক আছে বিশেষত বৈদিক গণিতৰ টেকনিক ইয়াৰ যদি সময় সুবিধা হয় এনেকুৱা 96 পৰা 97 96 97 তৎক্ষণাৎ ছেকেণ্ডৰ ভিতৰত আপোনালোকে কৈ দিব পাৰিব যেনে 100 বিকৰণ 103 এনেকুৱা সহজ সহজ টেকনিক কিছুমান আছে এইটো এনেকৈ কৰে যেনে সে হয় হয় 96 ঠিক আছে মই বাইদেউৰ কামত প্ৰশ্ন আছিলে প্ৰশ্ন কেইটা সুধিম বাৰু তিনি 12 আছিলে পাইৰ মান এটা হৈছে আমাৰ ৰেঞ্জ নাই ওপৰত পাব পাইৰ মান 3.14 আহিব নাম্বাৰ 22/7 এই কথাটো প্ৰথমে কোনে মানে এই সত্যতাটো প্ৰতিষ্ঠা কৰিছে কোনজন গণিতজ্ঞ আৰ্যভট্ট ঠিক আছে বাৰু এক পইচা কিমান টকা এক পইচা কিমান টকা এক পইচা 0.001 টকা তাৰপিছত একৰ পৰা এশলৈ কিমানটা শূন্য আছে একৰ পৰা এশলৈ যদি আমি লিখি যাওঁ তাত আমি কিমানটা শূন্য পাম 12টা 11টা তাৰপিছত বাইদেউ বহুত দিছে বাৰু আমাৰ নলবাৰীৰ ভাৰতলৈ কথাটো এনেকুৱা এটা উৰা 9টা দিদি 9কে হৰচলি 9কে বিলুপত চলি গ'লে কিমান হ'ল এজন বুঢ়াৰ মানে 9 গৰাকী ঘৈণীয়েক প্ৰতিজন ঘৈণীয়েকৰ 9টাকৈ ল'ৰা ছোৱালী হৈছে এজন মানুহে কি কৰিলে প্ৰতিজনকে 9টাকৈ কল দিলে ল'ৰা ছোৱালী আৰু কলে মুঠতে কিমান হ'ল আপোনালোকে কেলকুলেটৰ বা হেৰি ব্যৱহাৰ কৰিব মানুহে পাৰিলে হাতেৰে মানে মনেৰে কৰা বাৰু নহয় এটা উৰা 9টা দিদি 9কে হৰচলি 9কে বিলুপত চলি গ'লে কিমান হ'ল 81 ডিগ্ৰী যিমান বাচ্চা অক্সিজেন তো লাগে পইচা
এক যোগ তিনি যোগ ডট 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 যোগ 13 সমান কিমান? এক যোগ তিনি যোগ ডট 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 যোগ 13 সমান কিমান? 49 সালে আমি ডট করতেছে 49 Square number. ঠিক আছে বাৰু বাইরে বিচারিত আৰু দিম সময় উত্তৰটো বাইরে দিব ধৰি লওক আপোনাৰ হাতত ঘড়ী নাই যদি নোৱাৰে বাইরে উত্তৰটো দিব ধৰি লওক আপোনাৰ হাতত ঘড়ী নাই আপোনাৰ সময়টো সুধিলে কেনেকে ক'ব সূৰ্যৰ ফালে যায় ঠিক আছে বাইদেউ বুজাইছা নে এইটো ঠিক আছে বাৰু সকলোকে ধন্যবাদ নমস্কাৰ আশা কি ক'লে? মই শুনা নাপালোঁ।